কথাটো হৈছে মই ভিডিঅ' অহা কাৰণটো আপোনালোকে জানে মই বিটিচি নিৰ্বাচনত হাৰিছো যদিও চুকুৱালি হাৰিলেও কিন্তু হাৰ মনা নাই এই কথাটো আপোনালোকৰ সকলোৱে মনত আছে যে চুকুৱালি হাৰিলেও কিন্তু হাৰ মনা নাই মই খেলুৱৈ হয় গতিকে মই এইটো কৈছে সমকত বিটিচি ইলেকশ্যন গুচি গ'ল এতিয়া এছেম্বলি ইলেকশ্যন আছে মই আপোনালোকে জানে মই যেহেতু খেলুৱৈ হয় পৰ্বতজোৰাৰ কথা কৈছিলো যদিও পৰ্বতজোৰাটো আমি কনফিউজ হৈ আছো কিন্তু মই প্ৰথম যদি খেলিব লাগে মই জালুকবাৰী সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰিম এইটো স্পষ্ট কথা আৰু এটা কথাই যে আমি আপোনালোকে মই এতিয়া জাননী দি থলো যে চুকুৱালি আহি আছে চুকুৱালি যি প্ৰতাৰণা কৰিছিলে বিজেপিয়ে যি প্ৰতাৰণা কৰিলে এই প্ৰতাৰণাৰ মূল প্ৰতিশোধ লম এইটো স্পষ্ট কাৰণ বিটিচিত আমি ইতিমধ্যে জিৰো কৰি দিলো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বিজেপি নাই গতিকে বিটিচি এবাৰ আসন 9খন পাইছিলে তেখেতে আশা কৰিছিলে 15খন পাব এতিয়া চুকুৱালি কৈছিলে 5খন আসন দিছিলে আৰু সেইটোৱে হৈছিলে এক্সাম্পলে 5খন পালে বিজেপিয়ে গতিকে লাষ্টতে একদম জিৰো হৈ যাব বিটিচিত আৰু বিজেপিৰ ষ্টে নাই গতিকে অসমৰ পৰাও আমি এতিয়া জালুকবাৰী থিয় হ'ম আপোনালোকক আশীৰ্বাদ কৰিব যাতে জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো আপোনাক নিশ্চিতভাৱে জিকাই আনে তাৰে আমি কামনা বিচাৰিছো